ভগৱান বিষ্ণু আৰু ভগৱান মহাদেৱৰ লীলা অপৰম্পাৰ। এওঁলোক দুইজনে বিভিন্ন সময়ত সংসাৰৰ কল্যাণৰ অৰ্থে বিভিন্ন ৰূপত অৱতাৰ গ্ৰহণ কৰি আহিছে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এওঁলোক দুয়োজনৰে দুটা অৱতাৰৰ কথা। সেয়া হ'ল ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰ আৰু ভগৱান মহাদেৱৰ সৰ্বেশ্বৰ অৱতাৰৰ কথা। লগতে আমি জানিম ভগৱান বিষ্ণু আৰু ভগৱান মহাদেৱৰ এই দুই অৱতাৰৰ মাজত হোৱা এক ভীষণ যুদ্ধৰ কথা। ভগৱান নৰসিংহ আছিল ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ। তেওঁ এই অৱতাৰ গ্ৰহণ কৰিছিল অসুৰৰ ৰজা হিৰণ্যকশিপুৰক বধ কৰিবৰ বাবে। হিৰণ্যকশিপুৰ অতি শক্তিশালী অসুৰ আছিল আৰু ভগৱান বিষ্ণু তেওঁৰ ঘোৰ শত্ৰু আছিল, কাৰণ ভগৱান বিষ্ণুৱে তেওঁৰ ভাতৃ হিৰণ্যক্ষক বৰাহৰ ৰূপত অৱতাৰ গ্ৰহণ কৰি বধ কৰিছিল। কেনেদৰে ব্ৰহ্মপুত্ৰৰ শাপৰ ফলত বৈকুণ্ঠৰ দুৱাৰপালক জয় আৰু বিজয়ে পৃথিৱীত আহি অসুৰ হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ ৰূপত জন্মগ্ৰহণ কৰিছিল আৰু কিয় ভগৱান বিষ্ণুৱে বৰাহৰ ৰূপত অৱতাৰ গ্ৰহণ কৰি হিৰণ্যক্ষক বধ কৰিব লগা হ'ল, এই সকলোবোৰ কথা আমি ইয়াৰ আগৰ ভিডিঅ'টোত বৰাহ অৱতাৰৰ কথা ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। অসুৰৰ ৰজা হিৰণ্যকশিপুৰে কঠোৰ তপস্যা কৰি ভগৱান ব্ৰহ্মাক সন্তুষ্ট কৰিছিল। তেওঁৰ পৰা এনে বৰদান লাভ কৰিছিল যে তেওঁক কোনো মানুহেও মাৰিব নোৱাৰে আৰু কোনো পশুৱেও মাৰিব নোৱাৰে। দিনতো মাৰিব নোৱাৰে আৰু ৰাতিও মাৰিব নোৱাৰে। ঘৰৰ ভিতৰতো মাৰিব নোৱাৰে আৰু ঘৰৰ বাহিৰতো মাৰিব নোৱাৰে। পৃথিৱীতো মাৰিব নোৱাৰে আৰু আকাশতো মাৰিব নোৱাৰে। লগতে কোনো অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি তেওঁক কোনেও মাৰিব নোৱাৰে। ভগৱান ব্ৰহ্মাৰ পৰা এনে বৰদান লাভ কৰি হিৰণ্যকশিপুৰে নিজকে সংসাৰৰ আটাইতকৈ শক্তিশালী ব্যক্তি বুলি ভাবিলে আৰু ভাবিলে যে তেওঁক কোনেও বধ কৰিব নোৱাৰে। সেয়েহে তেওঁ অহংকাৰত মতলীয়া হৈ তেওঁৰ ৰাজ্যৰ প্ৰজাসকলক ভগৱান বিষ্ণুৰ পূজাৰ পৰিৱৰ্তে তেওঁক পূজা কৰিবলৈ আদেশ দিলে। যিসকলে তেওঁৰ আদেশ নেমানি ভগৱান বিষ্ণুক পূজা কৰিছিল সেইসকলক হিৰণ্যকশিপুৰে মৃত্যুদণ্ড দিছিল। কিন্তু তেওঁৰ নিজ পুত্ৰ প্ৰহ্লাদ সৰুৰে পৰা বিষ্ণু ভক্ত আছিল। যেতিয়া এই কথা হিৰণ্যকশিপুৰে গম পালে তেতিয়া তেওঁক বিভিন্ন প্ৰকাৰে প্ৰহ্লাদক মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদক অলপো ক্ষতি কৰিব নোৱাৰিলে। অৱশেষত হিৰণ্যকশিপুৰে নিজ হাতেৰে প্ৰহ্লাদক মাৰিবলৈ বুলি আগবাঢ়ি আহিল। তেতিয়া ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিবৰ বাবে ভগৱান বিষ্ণুৱে এটা কাঠৰ সূতাৰ পৰা নৰসিংহ ৰূপত আৱিৰ্ভাৱ হ'ল। ভগৱান ব্ৰহ্মাৰ পৰাই লাভ কৰা বৰদান অনুসৰি হিৰণ্যকশিপুৰক কোনো মানুহেও মাৰিব নোৱাৰে আৰু পশুৱেও মাৰিব নোৱাৰে। সেয়েহে ভগৱান বিষ্ণুৱে আধা মানুহ আৰু আধা সিংহৰ ৰূপত এই নৰসিংহ অৱতাৰ লৈছিল। বৰদান অনুসৰি হিৰণ্যকশিপুৰক দিনতো মাৰিব নোৱাৰে আৰু ৰাতিও মাৰিব নোৱাৰে। যেতিয়া কাঠৰ সূতাৰ পৰা নৰসিংহ আৱিৰ্ভাৱ হৈছিল আৰু হিৰণ্যক্ষৰ লগত যুদ্ধ কৰিছিল তেতিয়া সন্ধিয়া সময় আছিল। বৰদান অনুসৰি হিৰণ্যকশিপুৰক ঘৰৰ ভিতৰতো মাৰিব নোৱাৰে আৰু বাহিৰতো মাৰিব নোৱাৰে। সেয়েহে ভগৱান নৰসিংহই হিৰণ্যকশিপুৰক টানি দুৱাৰ দলিলৈ লৈ আহিল। বৰদান অনুসৰি হিৰণ্যকশিপুৰক পৃথিৱীতো মাৰিব নোৱাৰি আৰু আকাশতো মাৰিব নোৱাৰি। সেয়েহে ভগৱান নৰসিংহই হিৰণ্যকশিপুৰক নিজৰ আঁঠুত তুলি ল'লে আৰু শেষত বৰদান অনুসৰি কোনো অস্ত্ৰ বা শস্ত্ৰৰ ব্যৱহাৰ কৰি হিৰণ্যকশিপুৰক কোনেও মাৰিব নোৱাৰে। সেয়েহে ভগৱান নৰসিংহই হাতৰ নখেৰে হিৰণ্যকশিপুৰক বুকু ফালি তেওঁক বধ কৰিলে আৰু ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলে। কিন্তু হিৰণ্যকশিপুৰক বধ কৰাৰ পাছতো ভগৱান নৰসিংহৰ খং নকমিল। তেওঁৰ খং দেখি দেৱতা, মানৱ আৰু ঋষিমুনিকে ধৰি সকলোৱে ভয় খালে আৰু তেওঁলোকে ভগৱান মহাদেৱৰ ওচৰলৈ গৈ ভগৱান নৰসিংহৰ ক্ৰোধ শান্ত কৰিবৰ বাবে মহাদেৱক অনুৰোধ জনালে। তেতিয়া ভগৱান মহাদেৱে ভগৱান নৰসিংহক শান্ত কৰিবলৈ প্ৰথমে তেওঁৰে অৱতাৰ বীৰভদ্ৰক পঠালে। কিন্তু বীৰভদ্ৰয়ো তেওঁক শান্ত কৰিব নোৱাৰিলে। অৱশেষত ভগৱান মহাদেৱে সৰ্বেশ্বৰ অৱতাৰ গ্ৰহণ কৰিলে, য'ত মনুষ্য, পক্ষী আৰু বাঘৰ সমাৱেশ আছিল। সৰ্বেশ্বৰ অৱতাৰত ভগৱান মহাদেৱে ভগৱান নৰসিংহৰ ক্ৰোধ শান্ত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু সফল নহ'ল। তেতিয়া একেৰাহে 18 দিনলৈ ভগৱান সৰ্বেশ্বৰ আৰু ভগৱান নৰসিংহৰ মাজত যুদ্ধ চলিল। সময়ৰ লগে লগে যেতিয়া ভগৱান নৰসিংহৰ অলপ খং কমিল তেতিয়া তেওঁ অনুভৱ কৰিলে যে তেওঁৰ ক্ৰোধ শান্ত কৰিবৰ বাবেই ভগৱান মহাদেৱে এই সৰ্বেশ্বৰ অৱতাৰ গ্ৰহণ কৰিছে। এই কথা গম পাই ভগৱান নৰসিংহই অৱশেষত নিজৰ ক্ৰোধ শান্ত কৰিলে আৰু ভগৱান বিষ্ণুৰ মাজত বিলীন হৈ গ'ল। এনেদৰে ভগৱান মহাদেৱে সৰ্বেশ্বৰ অৱতাৰ গ্ৰহণ কৰি
ভগৱান নৰসিংহৰ ক্ৰোধ শান্ত কৰিছিল আৰু সংসাৰক তেওঁৰ ক্ৰোধৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিছিল। ভগৱান বিষ্ণু আৰু ভগৱান মহাদেৱৰ এই দুই অৱতাৰৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল? যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।